ওম ভগৱতে বাসুদেৱায় নমঃ। আমাৰ দেখিছে মঞ্চ আখৰা চলি আছে। আজি প্ৰথম দিন, অহা কাইলৈও মঞ্চ আখৰা হ'ব 28 নৱেম্বৰ তাৰিখে আৰু 29 তাৰিখে আমাৰ প্ৰদৰ্শনী। আমি দুদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা দেৰগাঁও নৃত্যাঞ্জলি কলাকেন্দ্ৰই প্ৰথমবাৰৰ বাবে নয়ন সমাজ পীৰপথাৰত আয়োজন কৰিছোঁ। ইতিমধ্যে দেৰগাঁও ৰাইজে পূৰ্ণ সঁহাৰি জনাইছে। আমাৰ 3000, 2000, 1500 টকীয়া আৰু প্ৰথম লাইনৰ টিকেট আমাৰ ইতিমধ্যে শেষ হৈছে আৰু 1000, 500 আৰু 200 টকাৰ টিকেট আছে। যিসকল আগ্ৰহী এতিয়াও আছে দৰ্শক, ইচ্ছুক দৰ্শকসকলে পুৱা 10 বজাৰ পৰা নয়ন সমাজ পীৰপথাৰত টিকট দিয়াৰ ব্যৱস্থা কৰা হৈছে। আপোনালোকে নিজৰ নিৰ্দিষ্ট আসনখন সংৰক্ষিত কৰিবলৈ টিকটটো সংগ্ৰহ কৰিবলৈ আহক নয়ন সমাজ পীৰপথাৰলৈ। আমাৰ এই দুদিনীয়া কাৰ্যসূচীত অসমৰ বোলছবিৰ বিভিন্ন তাৰকাৰ লগতে সংগীত নাটক বঁটাপ্ৰাপক সত্ৰীয়া নৃত্যৰ 3গৰাকী শিল্পী আমাৰ মাজলৈ আহিব। আমাৰ মাজলৈ আহি আছে আন্তঃৰাষ্ট্ৰীয় নৃত্যাংগনা মেঘৰঞ্জনী মেধি, অসমীয়া বোলছবিৰ মোহময়ী অভিনেত্ৰী ৰিগাংগনা বৰা, দীপজ্যোতি দাস আৰু দীপাংকৰ আৰন্ধৰা, সংগীত নাটক একাডেমী বঁটাপ্ৰাপ্ত আৰু সত্ৰীয়া নৃত্যত সোণৰ পদকপ্ৰাপ্ত ক্ষীৰোদ বৰাই প্ৰথম দিনা কৃষ্ণ চৰিত্ৰত অভিনয় কৰিব আৰু ৰং বসন্ত ৰাণী ত্ৰিদিশা বৰঠাকুৰ প্ৰথম দিনা ৰাধা আৰু দ্বিতীয় দিনা মেঘৰঞ্জনী মেধি ৰাধা আৰু দ্বিতীয় দিনা দৈৱকীৰ চৰিত্ৰ ৰূপায়ণ কৰিব লতাশিল বসন্ত সমাগী শতাব্দী কলিতাই। লগতে দেৰগাঁৱৰ মিছামাৰ বহুতো শিল্পী সমাহাৰ ঘটিব এইখন ৰাসত। আপোনালোকৰ আন্তৰিকতা উপস্থিতি আমি উদযাপন সমিতিৰ আন্তৰিকতা কামনা কৰিছোঁ। ৰাইজে ৰাসৰ সংগীত ব্যৱস্থাপনাৰ দায়িত্ব দিলে আমি যথেষ্টখিনি চেষ্টা কৰিছোঁ যাতে ৰাসৰ যি পৰম্পৰাগত সংগীত, সেই পৰম্পৰাগত সংগীতখিনি আমি পৰা আঁতৰি নগৈ আমি ইয়াত সংগীতৰ ব্যৱস্থা কৰিছোঁ আৰু সংগীতটো ভাবিছোঁ যে ৰাসখনত ৰাইজে ভালেই পাব। আমি লগে লগে যি অভিনয় ৰাইজে ভাল পাব আৰু এখন সম্পূৰ্ণ ৰাসলীলা ৰাইজে উপভোগ কৰিবলৈ পাব বুলি মই আশাবাদী। আৰু ৰাইজ আহক, দেৰগাঁও নয়ন সমাজ স্মৃতি পথাৰত এইবাৰ প্ৰথমবাৰৰ কাৰণে সম্পূৰ্ণ ৰাসলীলা আয়োজন কৰিছে নৃত্যাঞ্জলি কলাকেন্দ্ৰই। এখন উপভোগ কৰিবলগীয়া ৰাস আপোনালোকে উদযাপন কৰিব প্ৰত্যক্ষ কৰিবলৈ লাভ কৰিব। আচলতে অভিনয় বুলি ক'লে সকলো কথা পাহৰি যোৱা যায়। যদিও মই খুব বিশিষ্ট অভিনেতা নহয়, তথাপিতো অভিনয় মোৰ ভাল লাগে। সেইকাৰণে মই সাধাৰণতে অভিনয় কৰিবলৈ পালে খুব নিজকে আনন্দিত অনুভৱ কৰোঁ। এইবাৰো এটা সুযোগ মিলিছে আৰু আশা কৰিম নিজৰখিনি সৰ্বস্ব উজাৰি দিবলৈ চেষ্টা কৰিম। মই বসুদেৱৰ চৰিত্ৰ, দ্বিতীয় দিনাৰ বসুদেৱৰ চৰিত্ৰত অভিনয় কৰিছোঁ। কোনে কৰে কিবা অপৰাধ, ক'বলৈ কিবা আছে মোৰ, ক'লে জানো শুনিবা সঁচাই। ৰজা তুমি সৰ্বশক্তিমান, সকলো কৰিব পাৰা ইচ্ছাতেই তোমাৰ। সঁচা হওক মিছা হওক, ন্যায় কিংবা অন্যায়, সবাৰে বিধান হ'ব ইচ্ছাতেই তোমাৰ। সেই গৰ্বেৰে গৰ্বিত হৈ তোমাৰ উচ্চশিৰে আজি খৌ হিমাদ্ৰী লংঘিছে বীৰেন্দ্ৰ। হত্যা কৰি ভক্তি নিজৰ মৰণকো তুমি ৰুধিব খুজিছা। 2 দিনৰ অনুষ্ঠানলৈ আমি ৰাসপ্ৰেমী ৰাইজক আমন্ত্ৰণ জনাইছোঁ। আমাৰ স্থানীয় শিল্পীসকলৰ লগতে বহুখিনি প্ৰতিষ্ঠিত অভিনয় শিল্পীয়ে অভিনয় কৰিছে আৰু আমি আশাবাদী 2 দিনেই এটি সুন্দৰ শ্ৰী শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা উপভোগ কৰিবলৈ পাব। আমি দেৰগাঁওবাসী ৰাইজ তথা সমগ্ৰ ৰাসপ্ৰেমী ৰাইজক এই সুন্দৰ অনুষ্ঠানটিলৈ সবিনয়েৰে নিমন্ত্ৰণ জনাইছোঁ।